নলবাৰীৰ গংগাপুৰত চাঞ্চল্যকৰ ঘটনা। তেজেৰে লুতুৰি পুতুৰি অৱস্থাত ৰাজপথত উদ্ধাৰ 2 যুৱক যুৱতী। ঘটনাস্থলীত মৃত্যু মাধুৰ্য বৰ্মনৰ। জীৱন মৃত্যুৰ সন্ধিক্ষণত মৃদু মুদ্ৰা। নিজৰ একমাত্ৰ পুত্ৰক হেৰুৱাই শোকস্তব্ধ মাধুৰ্যৰ পিতৃ মাতৃ। হত্যাকাণ্ডৰ আঁৰত কি কাৰণ? উত্তৰ বিচাৰি তদন্তত আৰক্ষী। নলবাৰীৰ গংগাপুৰত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেওবাৰে ৰাজপথৰ ওপৰত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয় সম্পৰ্কীয় ভাতৃভগ্নী মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকাক। উদ্ধাৰৰ সময়ত দুয়োৰে শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন পৰিলক্ষিত হয়। ঘটনাস্থলীতে মৃত্যু ঘটে 20 বছৰীয়া মাধুৰ্য বৰ্মনৰ। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 18 বছৰীয়া মৃদুমুদ্ৰা ডেকাক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে দুয়ো নলবাৰী চহৰৰ পৰা নিজ নিজ গৃহলৈ উভতি গৈ থকা অৱস্থাত এই আক্ৰমণৰ সন্মুখীন হৈছিল। ঘটনাৰ প্ৰাথমিক তদন্তত আৰক্ষীয়ে ইয়াক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু ইতিমধ্যে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। মৃত মাধুৰ্য বৰ্মনৰ ঘৰ নলবাৰীৰ চামতা বালিপথাৰত। তেওঁ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হিচাপে দায়িত্ব পালন কৰি আছিল। তেওঁৰ অকাল মৃত্যুৰ খবৰে সমগ্ৰ পশ্চিম নলবাৰী অঞ্চলক শোকস্তব্ধ কৰি তুলিছে। চামতাৰ বাসগৃহত এতিয়া বিৰাজ কৰিছে এক মৰ্মান্তিক পৰিৱেশ। হৰি বৰ্মন আৰু দীপা বৰ্মনৰ একমাত্ৰ সন্তান আছিল মাধুৰ্য। এইবেলি চামতা ইডেন ভেলী একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিছিল যুৱকজনে। শিক্ষাৰ লগতে সামাজিক আৰু সাংগঠনিক ক্ষেত্ৰতো সক্ৰিয় ভূমিকা পালন কৰি অহা মাধুৰ্যৰ মৃত্যুত আত্মীয় স্বজন, বন্ধু বান্ধৱ, সহপাঠী আৰু স্থানীয় ৰাইজ গভীৰ শোকত ম্ৰিয়মান হৈ পৰিছে। হয়, অতি একদম দুৰ্ভাগ্যজনক কথা। যোৱাকালি যিটো ঘটনা ঘটিলে এইটো খুব নিন্দনীয় ঘটনা। এইটো হ'ব নালাগিছিল আৰু ইয়াত এটা উচিত তদন্ত হ'ব লাগে। যিহেতু মাধুৰ্যৰ দেউতাক অসম আন্দোলনৰ পৰা খুব জড়িত একজন আৰু তেওঁ খুব নিৰ্যাতিত ব্যক্তি। আজিলৈকে তেওঁ কোনো ধৰণৰ চৰকাৰৰ পৰা একো পোৱাও নাই আৰু হয়তো বিচাৰিছে যদি মই নাজানোও, কিন্তু আৰু যিহেতু তেখেতৰ ল'ৰা তেওঁ বৰ্তমান পশ্চিম নলবাৰী ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক। গতিকে তেনেকুৱা একজন কৰ্মীক এই সময়ত তেওঁক যি হত্যা একদম নিৰ্মমভাৱে হত্যা কৰিলে এইটো একদম গৰিহণা আৰু চৰকাৰে ইয়াৰ ওপৰত এটা কঠোৰ পদক্ষেপ ল'ব লাগে আৰু এটা উচিত তদন্ত হ'ব লাগে আৰু এই হত্যাকাৰীক এটা কঠোৰতম শাস্তি দিব বুলি আমি আশাবাদী। যিহেতু পৰিয়ালটোৰ পৰা দেউতাকৰ পৰা একদম গোটেই পৰিয়ালটো অসম আন্দোলনৰ পৰা জড়িত। গতিকে এনেকুৱা এটা পৰিয়াল গোটেই শেষ হৈ গ'ল। গতিকে আমি এনেকুৱা পৰিয়ালটোক এটা উচিত যাতে ব্যৱস্থা পায় তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। গতিকে প্ৰিয় ষ্টুডেণ্ট আছিল। কালি ৰাতি শুনাৰ পিছতে পৰা মই ৰাতি টোপনি যাব পৰা নাই। নিজে বহুত আৱেগিক হৈ গৈছোঁ। মোক বহুবাৰ ঘৰত যাই লগ ধৰিব যায়। এতিয়া নিজে কি ক'ম সেনে হৈছে। এতিয়া এই ঘটনাটোত জড়িত যিজন অপৰাধীক চিনাক্ত কৰিছে কঠোৰ শাস্তি দিয়ক, যাতে ভৱিষ্যতে এনেকুৱা কাম পুনৰাবৃত্তি নঘটে। বৰ্মন দেউতাক হৰিপ্ৰসাদ বৰ্মন আমাৰ ইডেন ভেলী একাডেমীৰ অতি মৰমৰ ছাত্ৰ আছিল। তেওঁ ক্লাছ 6ত একাডেমীত এডমিশ্যন লৈছিল। আমি এই বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অনুৰোধ মৰ্মে আমি মাধুৰ্য বৰ্মনৰ আপ টু হায়াৰ ছেকেণ্ডেৰী লেভেল পঢ়াৰ বিনামূলীয়া পঢ়াৰ আমি ব্যৱস্থাটো কৰি দিছিলোঁ। আৰু মাধুৰ্যৰ মাক শ্ৰী দীপা বৰ্মন এগৰাকী অতি শান্তশিষ্ট সাৱলীল মাতৃ আছিল। আৰু মাধুৰ্যৰ পৰিয়ালটোৰ অৰ্থাৎ দেউতাক, মাক আৰু মাধুৰ্য তেওঁলোকৰ বিশেষ একো আয়ৰ উৎস নাছিল। আৰু তাৰ কাৰণে মাধুৰ্যৰ মাতৃ দীপা বৰ্মনক আমি ইডেন ভেলী একাডেমীৰ কৰ্তৃপক্ষই ইয়াত শিক্ষকতা কৰাৰ কাৰণে আমি তেওঁক সুযোগ দিছিলোঁ।
আৰু তেওঁ খুব ভাল ধৰণে আমাৰ ইডেন ভেলী একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলক অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক খুব ভাল অনুশাসনেৰে ভাল ধৰণে অতি ডেডিকেশ্যন প্ৰবৃত্তিৰে মানে তেওঁ শিক্ষাদান কৰিছিল ছাত্ৰ ছাত্ৰীসকলক। খুব প্ৰিয় ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰিয় এগৰাকী শিক্ষয়িত্ৰী হিচাপে মাধুৰ্যৰ মাতৃ পৰিচিত। আৰু যোৱাকালি যিটো ঘটনা হ'ল আমি তাৎক্ষণিকভাৱে গম পোৱা নাছিলোঁ। ৰাতি 9টামান বজাত আমি কথাটো গম পালোঁ বহু কাৰণে ইকানে আৰু লগে লগে আমাৰ একাডেমীৰ গোটেই আমি পৰিয়ালবৰ্গক এই কথাটো জনালোঁ। তাৰপিছত আমাৰ একাডেমীৰ একাউণ্টেণ্ট একাডেমীৰ অধ্যক্ষ ডক্টৰ মৃগাংক প্ৰীতম ভাগৱতী সহিতে আমি ঘগ্ৰাপাৰলৈ ৰাওনা হ'লোঁ। আৰু তাৰপিছত আধা বাটতে আমাৰ আমাৰ ইডেন ভেলীৰে ছাত্ৰ এগৰাকীয়ে ফোন কৰিলে যে ছাৰ ইয়াত আহিব নালাগে, ইতিমধ্যে দেউতাক আৰু মাকক ঘটনাটো সংক্ৰান্তত বিশেষ জনোৱা হোৱা নাই, গতিকে তেওঁলোককো আমি স্পটত যাবলৈ দিয়া নাই, গতিকে তেওঁলোক ঘৰলৈ গৈছে, গতিকে আপোনালোকে ঘৰলৈ ঘূৰি যাওক। আমি ঠিক মানে মেডিকেলৰ সন্মুখৰ পৰা আমি আৰু ৰিটাৰ্ণ হৈ ঘৰলৈ আহিলোঁ আৰু ইয়াত দেউতাক মাকক লগ পালোঁ। এতিয়া অতি দুখৰ মানে পৰিৱেশ আৰু সেই ছাত্ৰজন বিশেষ কৰি আমাৰ বিদ্যালয়ৰ আমাৰ একাডেমীৰ অধ্যক্ষ ভাগৱতী ছাৰ আৰু মোক মানে খুব মানে হেৰি কৰিছিল মানে খুব মানে দৰদি আৰু যি কওঁ তাকে শুনে আৰু তাক যদি আমি মানে কওঁ যে আজি তোমাৰ দায়িত্ব, কোনোবা ছাত্ৰই যদি মানে হেৰি কৰে এনেকুৱা বেয়া কাম কৰে বা কিবা যদি এনেকুৱা ধৰণে আপোনালোকে জানেই ছাত্ৰ সৰু ল'ৰা ছোৱালী মানে ছাৰ আজি মই চলাম ছাৰ, সি তাৰমানে আমাক সেই হেৰিটো কৰি দিয়ে। গতিকে তেনেকুৱা এগৰাকী মানে অতি উদ্যোগী মানে ছাত্ৰ হিচাপে তেওঁ সমাদৰ লাভ কৰিছিল আমাৰ একাডেমীত। গতিকে পঢ়া শুনা তেওঁ মধ্যমীয়া আছিল। তেওঁক আমি এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগত মানে মই ঘৰতো আহিছোঁ, মই আহি থাকোঁ, হৰি আমাৰ মানে অনুষ্ঠানটোৰ লগত ওতপ্ৰোতভাৱে জড়িত, হৰি বৰ্মন মাধুৰ্যৰ দেউতাক। তাক মই সুধিলোঁ যে তই কিমান নম্বৰ পাবি? তেওঁ কৈছিল বোলে ছাৰ আপুনি কওকচোন কিমান নম্বৰ পাম? বোলে ফাৰ্ষ্ট ডিভিজনটো পাবই লাগিব, কিন্তু এবভ 75 পালে আমি আনন্দিত হ'ম। সি কৈছিল হাঁহি পেলাই বোলে ছাৰ আপুনি অলপ বেছি ক'লে, 75টো পাওঁ নহয়, কিন্তু ফাৰ্ষ্ট ডিভিজন ছাৰ পাম দিয়ক। এই কথাবিলাক আজি মনলৈ আহিছে। খুব মানে মৰ্মাহত হৈছোঁ। আমাৰ একাডেমী পৰিয়াল আটাইয়ে, আমাৰ গোটেই শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী মানে তেওঁৰ বাসগৃহত সমবেত হৈছে। মানে এটাই কথা, সি অতি নিৰ্জীৱ প্ৰকৃতিৰ, কাৰোবাৰ লগত হয়তো কিবা অলপ তাৰ মানে হেৰিটো আছিল, সেইবিলাক আমি নাজানো, কিন্তু আমাৰ লগত সি খুব মানে হেৰি আছিল। মাধুৰ্য বৰ্মনৰ হত্যাকাৰী কি এটা দৃষ্টান্তমূলক শাস্তি হোৱাটো বিচাৰোঁ, যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ প্ৰবৃত্তিৰে মানে কোনো মানে যুৱচামে যাতে কাকো হাৰাশাস্তি নকৰে, এই যিটো প্ৰেমজনিত কাৰণত, তাৰ কাৰণে দৃষ্টান্তমূলক শাস্তি পোৱাটো আমি বিচাৰোঁ, যাতে গোটেই অঞ্চলটোৰ, গোটেই বৃহত্তৰ নলবাৰী জিলাতে এটা মানে এইটো এটা মানে হেৰি হয়, শেষ ঘটনা মানে হয়, যাতে কোনেও যাতে এনেকুৱা প্ৰবৃত্তিত মানে মনোনিৱেশ কৰিবলৈ আৰু দ্বিতীয়বাৰ মানে সুবিধা ল'ব নোৱাৰে, তাৰ কাৰণে এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। আমি প্ৰশাসনক, আমি একাডেমীৰ তৰফৰ পৰা আৰু এই বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ ৰাইজৰ হৈ আমি এই কথাটো আবেদন কৰিছোঁ, যাতে দোষীয়ে উচিত শাস্তি পাওক, যাতে ভৱিষ্যতে এই ঘটনাৰ পুনৰাবৃত্তি নঘটে। উল্লেখ্য যে মাধুৰ্যৰ পিতৃ হৰি বৰ্মন অসম আন্দোলনৰ সময়ত নিৰ্যাতিত হৈছিল, কিন্তু আন্দোলনৰ নিৰ্যাতিত হিচাপে কোনো চৰকাৰী সুবিধা গ্ৰহণ নকৰাকৈ সততা আৰু আত্মসন্মান বজাই ৰাখি জীৱন নিৰ্বাহ কৰিছিল পৰিয়ালটোৱে। বহু কষ্টৰে একমাত্ৰ সন্তানক ডাঙৰ দীঘল কৰি শিক্ষিত কৰাৰ সপোন দেখা পিতৃ মাতৃয়ে এতিয়া সেই সন্তানক হেৰুৱাই গভীৰ শোকত ভাগি পৰিছে। মাধুৰ্যৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা অঞ্চলটোৰ বহু লোক তেওঁৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সান্তনা প্ৰদান কৰিছে। সকলোৱে একেমুখে এই হত্যাকাণ্ডৰ ন্যায়সংগত তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। ইফালে ঘটনাটোৰ মূল অভিযুক্ত হিচাপে আছিক আলী উৰ্ফে ৰোজ আলীৰ নাম পোহৰলৈ আহিছে। অভিযুক্তৰ কালাকুছিস্থিত বাসগৃহত বৰ্তমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে
আৰক্ষীয়ে। ল'ৰাজন মানে একেলগে পঢ়িছিল, কিন্তু পিছত ল'ৰাজন এতিয়া পঢ়ে নে নাজানো, কিন্তু সৰুৰ পৰা কিন্তু একেলগে পঢ়া বুলি। কি নাম আছে ছোৱালীজনীৰ নামটো? মৃদুমুদ্ৰা। অঁ, ল'ৰাটোৰ নাম জানেনে? ল'ৰাটোৰ নামটো এতিয়া ৰ'জ বুলি তই পেপাৰ বা নিউজত শুনি আছোঁ। কি বিচাৰে আপোনালোকে? মৰা ল'ৰাজনৰ নামটো কি আছিল? মাধুৰ্য বৰ্মান। তেওঁ মামাহঁতৰ ঘৰলৈ আহিছিল। কি বিচাৰে? আমি উচিত বিচাৰ লাগে আৰু যিজনে এই কামটো কৰিছে শাস্তি পাব লাগে, উচিত প্ৰশাসনিক হিচাপে উচিত শাস্তি পাব লাগে। আৰু আপোনালোকৰ যদি আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ অঞ্চলবিলাক এনেকুৱা অঞ্চল হৈছে, আপোনাৰ এইটোতো ঘটনা হৈয়ে গ'ল। প্ৰত্যেকটা পৰিয়ালৰে ৰাতি আমি খেতি বাতি কৰি খোৱা মানুহ, দিনত খেতি কৰে, ৰাতি গোহালি ৰখি থাকিব লাগে। প্ৰত্যেকটা পৰিয়ালৰে গৰু নহা হয়, গৰু ছাগলী নহয়, ইয়াতে জুৱা চলে, ড্ৰাগছ চলে, সেনেকুৱা পৰিৱেশ হৈছে। গতিকে আপোনালোকৰ জৰিয়তে আমি চৰকাৰ প্ৰশাসনক ক'ব বিচাৰোঁ, আমাৰ ইয়াত এটা আউটপোষ্ট লাগে। গতিকে এইটো হ'লে আমাৰ সুবিধা হয়। আপোনালোকৰ জৰিয়তে এইখিনি কৰি থাকক। জানিব পৰা মতে আহত মৃদুমুদ্ৰা ডেকা আৰু অভিযুক্ত ৰোজ আলীয়ে একেলগে অধ্যয়ন কৰিছিল। স্থানীয় লোকৰ অভিযোগ অনুসৰি ৯ম শ্ৰেণীৰ পৰাই মৃদুমুদ্ৰাক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছিল ৰোজ আলীয়ে। ঘটনাটোৰ পিছৰে পৰা অভিযুক্তৰ বাসগৃহত তলা ওলমি আছে আৰু পৰিয়ালৰ সদস্যসকল আত্মগোপন কৰি থকাৰ অভিযোগ উঠিছে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে আৰু অভিযুক্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছে। আনহাতে আহত মৃদুমুদ্ৰা ডেকা বৰ্তমান চিকিৎসাধীন হৈ আছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থাক লৈ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চল উদ্বিগ্ন হৈ পৰিছে। আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত ঘটনাটোৰ তদন্ত অব্যাহত আছে আৰু এই নৃশংস হত্যাকাণ্ডৰ আঁৰৰ সম্পূৰ্ণ সত্য উদ্ঘাটনৰ চেষ্টা চলাই আছে। সিহঁতে পৰ্ব আছিল, পৰ্বৰ পৰা কিতাপ গতাব গৈছিল। পৰ্ব শেষ হোৱাৰ পিছত সিহঁতে কিতাপ গতাব গৈছিল। কি কৈছে? পৰ্ব আছিল আমাৰ ঘৰত আজি। তিথি আছিল। সেই পৰ্বখিনি শেষ হোৱাৰ পিছত সিহঁতে ভাত পানী খাই উঠি 5টামান বজাত ইয়াৰ পৰা গৈছিল আৰু নলবাৰীলৈকে। কিন্তু সিহঁত কেতিয়া উভতি আহিছে আমি গম পোৱা নাই। আমি ঘৰত কামত ব্যস্ত হৈ আছোঁ। মাধুৰ্য বৰ্মন, ছোৱালীটোৰ নাম মৃদুমুদ্ৰা ডেকা। হয়, তাৰপিছত আমি ঘৰত থাকোঁতে আমি ঘৰত ভাত পানী বনোৱাৰ কথা পাতি থাকোঁতে কোনোবা আমাক কৈছে বাবুৰ এক্সিডেণ্ট হৈছে। আমি দৌৰি যাই দেখা পাইছোঁ বাবু আৰু পৃথিৱীত নাই। মোৰ ভাগিন হয়। ইয়াত আঘাতৰ চিন আছে বাবুৰ। হয়, দুইজনৰে। ছোৱালীজনীৰ ইয়াত, ল'ৰাজনৰ ইয়াত আৰু পিঠিত আছে। চোলা তোলা ফালি দিছে, চোলা তোলা গোটেই ভাল আছে। গংগাপুৰ। সমগ্ৰ অসমজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাত এতিয়া সকলোৱে অপেক্ষা কৰিছে কেতিয়া পোহৰলৈ আহিব সম্পূৰ্ণ সত্য আৰু কেতিয়া আইনৰ জৰিয়তে ন্যায় লাভ কৰিব নিহত মাধুৰ্য বৰ্মনৰ পৰিয়ালে। নিউজ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।